জ্বলি উঠিছে এখন বাহন আৰু মুহূৰ্ততে গোটেই বাছখনত ধুৱাই আৱৰি ধৰিছে যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাইহাটাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা এখন যাত্ৰীবাহী বাছ যান্ত্ৰিক বিজুতিৰ বাবে জ্বলি উঠিছে আৰু মুহূৰ্ততে গোটেই বাছখনত ধুৱাই আৱৰি ধৰিছে তাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে হেউটিয়া খবৰ লাভ কৰা হৈছে যে যাত্ৰী আৰু স্থানীয় ৰাইজে সহযোগত জুই নিৰ্বাপন কৰা হৈছে বুলি খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো নেশ্যনেলি দৰ্শকসকলক ব্ৰেকিং বাইহাটাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰাজপথত জ্বলি উঠিল চলন্ত বাছ আৰু যান্ত্ৰিক বিজুতিৰ ফলতে এই ঘটনা সংঘটিত হৈছে বাছত থকা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে মুহূৰ্ততে ধুৱাই চানি ধৰিছে বাছখনক কমলপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কমলপুৰৰ দলমাগেটত জ্বলন্ত বাছক লৈ এতিয়া হোৱা দুৱাৰ সৃষ্টি হৈছে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে যেটো বাছখনত শতাধিক যাত্ৰী আছিল আৰু তাৰ পাছতে বাছখন যান্ত্ৰিক বিজুতিৰ বাবে হঠাৎ জ্বলি উঠাৰ লগে লগে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে হোৱা দুৱা লাগিছে বাছখনত থকা যাত্ৰীসকলৰ মাজত ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলিলৈ আহি আছিল বাছখন আৰু কমলপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা যান্ত্ৰিক বিজুতিৰ বাবে হঠাৎ জ্বলি উঠে চলন্ত বাছখন আৰু যাত্ৰী আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্বাপিত কৰা হৈছে জুই বুলি শেহতীয়া খবৰ লাভ কৰা হৈছে আমি পুনৰবাৰ খবৰ জনাইছো ৰাজপথতে এবাৰ জ্বলি উঠিছে এখন চলন্ত বাছ আৰু তাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে কমলপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা দলমাগেটত জ্বলি উঠিছিল এই চলন্ত বাছখন যেটো বাছখনত শতাধিক যাত্ৰী আছিল তাৰ পাছতে যাত্ৰীসকলৰ মাজত হোৱা দুৱা লাগিছে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে কমলপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথতে হঠাৎ এনেদৰে বাছখন জ্বলি উঠিছিল যেটো ৰঙিয়া দিশৰ পৰা বাইহাটা চাৰিআলি অভিমুখে বাছখন আহি আছিল আৰু তেনে সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে গোটেই বাছখন ধুৱাই চানি ধৰিছে মুহূৰ্ততে বাছখন ধুৱাই চানি ধৰিছে যেটো বাছখন আহি আছিল ৰঙিয়াৰ দিশৰ পৰা বাইহাটা চাৰিআলি দিশে আৰু তেনে সময়তে সংঘটিত হৈছে বাছখনৰ নম্বৰ হৈছে AS13AC3427 এখন আল্টা বাছ আৰু এই বাছখনত যেটো ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি আছিল শতাধিক যাত্ৰী লৈ আহি আছিল বাছখন আৰু তেনে সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যান্ত্ৰিক বিজুতিৰ বাবে জ্বলি উঠিছে বাছখন আৰু তাৰ পাছতে হাহাকাৰ লাগিছে যেটো ধুৱাই চানি ধৰিছে বাছখন সমগ্ৰ বাছখন ধুৱাই চানি ধৰিছিল যান্ত্ৰিক বিজুতিৰ ফলতে এনেদৰে জ্বলি উঠিছিল বাছখন আহি থকা বাছখন আধা বাটতে জ্বলি উঠিছিল আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছিল যাত্ৰীসকলৰ মাজত হোৱা দুৱা লাগিছিল শেহতীয়া খবৰ লাভ কৰা হৈছে যে বাছখনত যি যাত্ৰী আছিল আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰা হৈছিল আৰু কামৰূপ জিলাৰ যি কমলপুৰ দলমাগেটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু যিখন বাছ জ্বলি উঠিছিলে বাছখন নম্বৰ হৈছে AS13AC3427 এই বাছখনতে যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যেটো কমলপুৰৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হৈছে ৰাজপথতে এতিয়া এনেদৰে জ্বলি উঠিছিল চলন্ত পৰিস্থিতি হাহাকাৰ লাগিছিল যাত্ৰীসকলৰ মাজত হোৱা দুৱা লাগিছিল তাৰ পাছতে যিসকল যাত্ৰী আছিল কিছুসংখ্যক যাত্ৰী আৰু স্থানীয় ৰাইজৰ জুই নিৰ্বাপন কৰা হৈছে বুলি শেহতীয়া খবৰ লাভ কৰা হৈছে গাইস দেখো যে গাড়িতে ছিলাম ওই গাড়িতে আগুন ধরেছে ওই বিকে ওই রাস্তাতে দুর্ঘটনা ঘটি গেছে মোর ব্যাগ তাতে আছে জনা ব্যাগ টু দিয়ক আমি ধুবড়িৰ পৰা মানে তেজপুৰলৈ যাওঁতে মানে আল্ট্ৰা দি যাই আছিলো তো যাওঁতে নলবাৰীত আহি কেনে মানে সবে কৈছিল গাড়ীটো অলপমান বেয়া কিবা হৈ আছে তো ধোৱা হলে আছিল অলপমান ধোৱা হলে আছিল তো সবে মানে বাৰে কৈ আছে কিন্তু ড্ৰাইভাৰে মানে নামানে মানে জিদ কৰি কেনে যাই আছিলে তো যাওঁতে এনেকৈ মানে ঘটনা হৈ গ'ল ডাইৰেক্ট ধোৱা ওলাই গ'ল সবে আমি ভয় খাই গৈছিলো আগুন লাগি গ'ল ডাইৰেক্টলি মানে আগুন ওলাই গৈছিল তো আমি সবে দৌৰি ওলাইছো আমাৰ যিমান মানে মাইকী মানুহ আছিল সবে মানে বহুত দুখো পাইছে আৰু সবে মানে বহুত ভয়ো খাইছে আমি ধুবড়িৰ পৰা মানে তেজপুৰলৈ যাওঁতে মানে আল্ট্ৰা দি যাই আছিলো তো যাওঁতে নলবাৰীত আহি কেনে মানে সবে কৈছিল গাড়ীটো অলপমান বেয়া কিবা হৈ আছে তো ধোৱা ওলাই আছিল অলপমান ধোৱা ওলাই আছিল তো সবে মানে বাৰে কৈ আছে কিন্তু ড্ৰাইভাৰে মানে নামানে মানে জিদ কৰি কেনে যাই আছিলে
তো যাওঁতে যাওঁতে এনেকুৱা মানে ঘটনা হৈ গ'ল, ডাইৰেক্ট ধোঁৱা ওলাই গ'ল। চবে আমি ভয় খাই গৈছো, আগুন লাগি গ'ল ডাইৰেক্টলি মানে আগুন ওলাই গৈছিল। তো আমি চবে দৌৰি দৌৰি ওলাইছো, আমাৰ যিমান মানে মাইকী মানুহ আছিল চবে মানে বহুত দুখ পাইছে আৰু চবে মানে বহুত ভয়ও খাইছে। গাইস দেখো যে গাড়িতে ছিলাম ওই গাড়িতে আগুন ধরেছে। ওই বিকে বহুত কোচিছ কৰি আছে এতিয়া ঘৰ মাথা উঠিছে নদী ঘৰ এনে গাড়ীখন গাইস দেখো যে গাড়িতে ছিলাম ওই গাড়িতে আগুন ধরেছে। ওই বিকে